উটঙ্কৰ অভিশাপত অযোধ্যাপতি উন্মাদ হৈ বাটে পথে অৰণ্যে অৰণ্যে কৰিছে ভ্ৰমণ। অন্যহাতে উজানকৰ অত্যাচাৰত দেৱৰাজ ইন্দ্ৰ স্বৰ্গচ্যুত হৈ অৰণ্যতেই কৰিছে বসতি। অযোধ্যাপতি কোবালস্যৰ দ্বাৰাই উজানক দৈত্যক বধ কৰাব লাগিব। কিন্তু কোবালস্য ৰাজনক সুস্থ কৰিবৰ বাবে দেৱঋষি নাৰদৰ সহায়ৰ হ'ব প্ৰয়োজন। কোবালস্য ৰাজন সুস্থ হোৱাৰ পাছত তেওঁৰ দ্বাৰাই শব্দবেধী বাণৰ দ্বাৰা তেওঁৰ পুত্ৰ চন্দ্ৰাস্যক বধ কৰি ধৰ্ম আৰু তেওঁৰ ভক্তিৰ পৰীক্ষা কৰিমেই জগতৰ আগত। দে ভজমন হৰি পদে ভজ ঘূৰ আশা নদী মাজে মিছতে নমজ এৰা ৰাম নাম লয়ো মন ভকতৰ সংগে পাতা নামৰ দেৱান নাৰায়ণ নাৰায়ণ নাৰায়ণ। গোবিন্দ মহাপ্ৰভুৰ চৰণ কমলে এই দাসৰ সহস্ৰ কৌত কৃতাঞ্জলি কৰিবা গ্ৰহণ। আহা দেৱঋষি প্ৰভু, মই তোমাৰ কথা কি ভাবি আছিলো। মোৰ কথা তেন্তে নিশ্চয় প্ৰভু, নিশ্চয় কিবা গধুৰ দায়িত্ব এই নিষ্কিনৰ কান্ধতেই পৰিল। নাৰায়ণ প্ৰভু, তুমি বৰ চতুৰ। ও নাৰায়ণ। বাৰু দেৱঋষি প্ৰভু, শুনা মোৰ বচন কৰ্ণপাত প্ৰভু। তুমি মহামুনি উটঙ্কৰ আশ্ৰমলৈ গৈ কোবালস্যৰ স্বজ্ঞান ঘূৰি অহাত সহায় কৰিব লাগিব। প্ৰভু, তুমি দেখোন মোৰ একেবাৰে মনৰ কথাটোকে কৈ পেলালা। হেৰা প্ৰভু, কোবালস্যৰ অৱস্থা দেখি মোৰ মনে একেবাৰে হাহাকাৰ কৰি উঠিছিল আৰু সেয়েহে মই তোমাৰ পাশে আহিছো ইয়াৰ কিবা এটা প্ৰতিকাৰ বিচাৰি। দেৱঋষি প্ৰভু, অযোধ্যাপতি কোবালস্যৰ পৰীক্ষা ইমানতে কদাপিতো নহয় সমাপন। ইমানতো হোৱা নাই সমাপন, ইমানতো হোৱা নাই। এয়া কি কৈছা প্ৰভু? মই কিন্তু একেবাৰে বুজিবই পৰা নাই। দেৱঋষি প্ৰভু, তুমি নবুজাটো স্বাভাৱিক। প্ৰভু, সময়ত তুমি সকলো বুজিবা। এতিয়া যোৱা, নিজ কৰ্তব্যত ব্ৰতী হোৱাগৈ। ভাল প্ৰভু, ইচ্ছাময় তুমি ভগৱান, অৱশ্যেই ইচ্ছা পূৰ্ণ হ'বই তোমাৰ। বাৰু প্ৰভু, বৰ্তমান তোমাৰ আজ্ঞা শিৰোগত কৰি সম্প্ৰতি বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ অপেক্ষী এই গুৰুতৰ কাৰ্য সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। শঙ্খ চক্ৰ ধাৰং বিষ্ণু শ্যামলা
वसा समहा कौस्तुभौद्वसितुरसिता वनमाला विभूषिता इलोया देख माधव वक आराधिबा जतेक सुकृति माने कृष्णते पीबा हे राम कृष्ण कथा श्रवणत শুদ্ধ হইব মন এই সর্বদাই করিবে কৃষ্ণৰ কীৰ্তন নারায়ণ নারায়ণ हे राम कृष्ण रस रण सिंति कृष्ण रस रण सिंति बेक हृदयत हरि राम आसन्त ईश्वर हरि समस्त भूत राम है न जानी नर लुके है न जानी नर लुके एरियान तम हरि राम पातक सारुक डाकी बोल राम राम हरि राम कृष्ण गोपाल गोविंद प्रभु नारायण नारायण যাও আমিও এবে নিজ কর্তব্য অগ্রসর হওঁ